জাগিৰোডত স্মাৰ্ট চিটি নালাগে তিৱা ৰাইজক। নতুন দিল্লীৰ যন্তৰ মন্ত্ৰত তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট চিটিৰ পৰিৱৰ্তে সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আধাৰত তিৱা স্বায়ত্তশাসিত পৰিষদক অধিক স্বায়ত্তশাসন দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাই তিৱা জাতীয় সংগঠন দুটাই। শেহতীয়াভাৱে কেন্দ্ৰীয় কেবিনেটে জাগিৰোডক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে সংগঠন দুটাই। ভাৰত চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে মহানগৰ সম্প্ৰসাৰণ কৰাৰ বিষয়টো আহিছে। গতিকে মহানগৰ সম্প্ৰসাৰণৰ বিষয়টো আমি আগতে প্ৰতিবাদ কৰি আহিছোঁ যে তিৱা স্বায়ত্ত পৰিষদৰ এলেকাত কোনো মহানগৰ আমি সম্প্ৰসাৰণ হ'ব নিদিওঁ। কিন্তু অসম চৰকাৰে তেতিয়া আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমি তিৱা স্বায়ত্ত পৰিষদ বাদ দি মহানগৰ সম্প্ৰসাৰণ কৰিম। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ গুৱাহাটী মহানগৰখন আমি আমাৰ যি জাগিৰোড আছে জাগিৰোডলৈ সম্প্ৰসাৰণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আজি এই প্ৰতিবাদী সভা আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ভাৰত চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ, অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই সিদ্ধান্ত তেখেতসকলক বাতিল কৰক। আমি তিৱা স্বায়ত্ত পৰিষদ আৰু ট্ৰাইবেল বেল্ট ব্লকত কোনো কাৰণত আমি মহানগৰ হ'ব নিদিওঁ। জাগিৰোডক স্মাৰ্ট চিটিৰ অধীনত মহানগৰ হিচাপে গঢ়ি তুলিলে ঐতিহাসিক গোভা ৰাজ্য আৰু তিৱা জনগোষ্ঠীৰ স্বকীয়তা ধ্বংস হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। মহানগৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে ট্ৰাইবেল বেল্ট ব্লক উঠি যাব। ট্ৰাইবেল বেল্ট ব্লক উঠি যোৱা মানে তিৱা স্বায়ত্ত পৰিষদৰ যিটো এলেকা সেই এলেকা যে তাত আমাৰ ৰজা আছে, গোভা ৰজা আছে। আমি এতিয়াও ঐতিহ্যভাৱে জোনবিল মেলা অনুষ্ঠিত কৰি আহিছোঁ। প্ৰতি জানুৱাৰী মাহত অনুষ্ঠিত হয়। মাঘৰ বিহু প্ৰথম সপ্তাহৰ বৃহস্পতিবাৰৰ পৰা জোনবিল মেলা আৰম্ভ হয়। গতিকে আমি সেই যি ঐতিহ্য আমাৰ যি পৰম্পৰা যি ৰীতি নীতি আছে সেই ৰীতি নীতি তাত বিলুপ্ত হ'ব। গতিকে আমি মহানগৰ সম্প্ৰসাৰণ হোৱাটো বিচৰা নাই। আমাক চিচিটো ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিলেতো ডেভেলপ হ'ব। নতুন দিল্লীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।